ৰাজনৈতিক হেঁচাতহে তদন্ত কৰি আছে নেকি SITয়ে? তদন্ত প্ৰক্ৰিয়া নেদেখা শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে নেকি? কাৰ স্ক্ৰিপ্ট মতে কাম কৰি আছে SITয়ে? এই প্ৰশ্ন আমাৰ নহয়। এই প্ৰশ্ন অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ। যিসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগিছিল সেইসকলক গ্ৰেপ্তাৰ নকৰিলে SITয়ে। মুখ্যমন্ত্ৰী অভিযুক্তসকলক চুচৰাই আনিম বুলি কৈছিল, কিন্তু নানিলে। SITয়ে এই তদন্ত প্ৰক্ৰিয়া চলাই নিওঁতে যেনেধৰণে কাম কৰিব লাগিছিল, কিন্তু সেই কামটো যেন কোনোবা ৰাজনৈতিক হেঁচাতহে তেওঁলোকে কৰি আছে, কোনোবা নেদেখা এটা শক্তিৰ হেঁচাতহে তেওঁলোকে কৰি আছে, স্ক্ৰিপ্টেড ধৰণে কামবিলাক কৰি আছে, এনেকুৱা যেন আমাৰ এতিয়া অনুভৱ হৈছে। কাৰণ তেওঁলোকে SIT ফৰ্ম কৰাৰ পাছত যিসকল ব্যক্তিক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগিছিল, কিন্তু গ্ৰেপ্তাৰ নকৰিলে। খুব তথ্য পাতি লুকাবলৈ সুযোগ দি তেওঁলোকে নাটকীয়ভাৱে তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে। যে প্ৰথমত তেওঁলোকে ক'লে যে প্লেচ অফ অকাৰেঞ্চত তদন্ত কৰিবলৈ যাব, কিন্তু প্লেচ অফ অকাৰেঞ্চত তেওঁলোকে তদন্ত কৰিবলৈ নগ'ল। একে সময়তে মুখ্যমন্ত্ৰীয়ে ক'লে চুচৰাই আনিম যিসকলে ঘটনাত জড়িত। তেওঁ কোৱা মতে যিটো হত্যা বুলি ক'লে, সেই হত্যাত যিসকল জড়িত আছিল, ইয়ত পাৰ্টিত যিসকল আছিল, তেওঁলোকক চুচৰাই অনা হ'ব বুলি ক'লে। কিন্তু চুচৰাই আনিছে নে কি কৰিছে আপোনালোকে দেখিলে। তেওঁলোকক VIP ট্ৰিটমেণ্ট দি আছে। প্ৰৱাসী অসমীয়া অভিমন্যু তালুকদাৰৰ সৈতে কি সম্পৰ্ক মুখ্যমন্ত্ৰীৰ? সেই সম্পৰ্কৰ বাবেই ৰাজ আতিথ্য পাইছে নেকি প্ৰৱাসী অসমীয়া কেইজনে? যি প্ৰৱাসী অসমীয়াসকল VIP ট্ৰিটমেণ্ট লৈ আহিছে, সেইটোৰ লগত কিবা কানেকশ্যন আছে নেকি? চৰকাৰ, মুখ্যমন্ত্ৰী, পৰিয়াল, মুখ্যমন্ত্ৰীৰ লগত কিবা কানেকশ্যন আছে নেকি? উত্থাপন হৈছে লাহে লাহে। অভিমন্যু তালুকদাৰ বুলি যিগৰাকী ব্যক্তি, যিগৰাকীয়ে ইয়ত পাৰ্টিৰ উদ্যোক্তা এগৰাকী, তেওঁ তন্ময় ফুকন, অভিমন্যু তালুকদাৰ। অভিমন্যু তালুকদাৰৰ লগত চৰকাৰ, মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পৰিয়ালৰ কি সম্পৰ্ক আছে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব লাগে। আমি দেখিছোঁ, কিন্তু বহুত বিষয় আমি দেখিছোঁ তেওঁৰ লগত কেনেকৈ জড়িত আছে। সেইকাৰণে অভিমন্যু তালুকদাৰটো আইনীৰ আওতাৰ পৰা, আইনৰ শাস্তিৰ পৰা বাচি যাব নেকি, সেইটো কিন্তু ৰাইজৰ প্ৰশ্ন। জুবিন গাৰ্গক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচা হৈছিল নেকি? ইয়ত পাৰ্টিত থকাসকল হত্যাৰ অভিযোগত অভিযুক্ত হ'বনে নহয়? মুখ্যমন্ত্ৰীৰ ভাষ্যক লৈও সন্দেহ প্ৰকাশ AJPৰ নেতাজনৰ। যে জুবিন গাৰ্গক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচনা হৈছিল নেকি মুখ্যমন্ত্ৰী কোৱাৰ দৰে? সেই ব্লুপ্ৰিণ্টত এই ইয়ত পাৰ্টিত থকা সকল ব্যক্তি জড়িত আছিল নেকি? জুবিন গাৰ্গ নামৰ যিটো হত্যা, এই হত্যাই তেওঁলোকৰ কাৰণে বিগত দিনবিলাকত বা আহি থকা দিনবিলাকত বাধা হিচাপে থিয় হৈ আছিল নেকি? যাৰ কাৰণে তেওঁলোকৰ এতিয়া আইনী হৰুঙাৰ যোগেদি তেওঁলোকে বাচি যাব। বাৰম্বাৰ ৰাইজে সেইটোৱে জানিব বিচাৰিছে যে ইয়ত পাৰ্টিত থকা যিসকল ব্যক্তি জুবিন গাৰ্গৰ মৃত্যুৰ দায়ী হয় নে নহয়? মুখ্যমন্ত্ৰীয়ে খুব কথাবিলাক ৰাইজৰ মাজত বিভ্ৰান্তি হোৱাকৈ কথাবিলাক কৈ আছে। তেওঁ ভাষ্যবিলাক তালমিল নথকা হৈছে। এই চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাৰ ন্যায় দিব পাৰিব নাই, এইটো ডাঙৰ প্ৰশ্ন। এতিয়া শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তক ক্ৰাইম পাৰ্টনাৰ আখ্যা চিত্তৰঞ্জন বসুমতাৰীৰ। অনিতা ডেকাক গ্ৰেপ্তাৰ নকৰাক লৈও সৰব অসম জাতীয় পৰিষদ। শ্যামকানু মহন্তৰ সহধৰ্মী অনিতা ডেকা, তো এই ক্ৰাইম পাৰ্টনাৰজনীক আজি মুক্ত মনেৰে চিল কৰা ঘৰত অহা যোৱা কৰি আছে। এইটো ৰাইজৰ প্ৰশ্ন যে SIT কেনেকৈ ধৰণৰ তেওঁলোকে তদন্ত কৰিছে। গতিকে শ্যামকানু মহন্তৰ সহধৰ্মিনী আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই, তাৰ ৰহস্য কি? এইটোতো ৰাইজে জানিব বিচাৰিছে। জুবিন গাৰ্গক সাঙুৰি শেহতীয়াকৈ কেতবোৰ ভয়ংকৰ কুৰুচিকৰ প্ৰচাৰ চলিছে। এনে অপপ্ৰচাৰৰ জৰিয়তে জুবিন গাৰ্গৰ সন্মান লাঘৱ কৰাৰ চেষ্টা চলোৱা হৈছে নেকি? নে জুবিন গাৰ্গৰ বাবে অসমীয়াৰ বুকুৱে বুকুৱে সৃষ্টি হোৱা আৱেগ দমনৰ চেষ্টা চলোৱা হৈছে? মুখ্যমন্ত্ৰীৰ নেতৃত্বতেই জুবিন গাৰ্গক লৈ কুৎসা ৰচনা চলাৰ সন্দেহ চিত্তৰঞ্জন বসুমতাৰীৰ। তদন্ত প্ৰক্ৰিয়া চলি থাকোঁতে SITয়ে খুব এটা ভুল কৰি থকা আমি দেখি পাইছোঁ। যিবিলাক তদন্তৰ বিষয়ত আহিব নলগীয়া কথা, এইবিলাক কথা তেওঁলোকে জুবিন গাৰ্গৰ সন্মান লাঘৱ কৰিবৰ কাৰণে কিছুমান বস্তু এৰি দিছে। এইটো কিবা এটা চক্ৰান্ত আছে নেকি? তেওঁলোকে যে চৰিত্ৰ হননৰ দৰে কাম কাজ এই তদন্তত যিটো তেওঁলোকে কৰি পেলাই তেওঁলোকে যে আৰম্ভ কৰি দিছে, যে জুবিন গাৰ্গ নামৰ হত্যাটোক
সমোলঞ্চে নৎসাত কৰাৰ এটা অভিযান আৰম্ভ কৰিছে নেকি মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি সময়ত গোটেই অসমবাসীয়ে ক্ৰিয়মান হৈ আছে আৱেগবহুল হৈ আছে সেই সময়ত কি কৰিব লাগে কি কৰিব নালাগে পতাকা ফুটাব লাগে নে নালাগে এইবিলাক কথা কৈছে পূজা পাতিব লাগে নে নালাগে এইবিলাক কথা কৈছে লাহে লাহে ধৰ্মীয় মেৰুকৰণৰ কথা কৈছে খুব বিভ্ৰান্তিকৰ কথা সৃষ্টি কৰি পেলাই মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ যিটো জুবিন গাৰ্গৰ হত্যাৰ নামত যিটো আৱেগ জড়িত হৈ আছে সেই জড়িতটোক দমন কৰিবলৈ কাৰণে শান্ত কৰিবলৈ কাৰণে এটা অপচেষ্টা চলাই আছে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম